আজি মা ভগৱতী অষ্টম অঞ্চলৰ এই ক্ষেত্ৰতো জুবিন ক্ষেত্ৰ নামে আজি তেখেতসকলে পূজন কৰি পেলাই ইয়াত তেখেতৰ এটি বসুন্ধৰা পৃথিৱীত সুপ্ৰসন্ন হৈ এই কৰ্মভাগিক সুসম্পন্ন কৰায় আৰু আগলৈ ভগৱতী পৰীক্ষা কৰিবলৈ প্ৰাৰ্থনা জয় ৰামলা জয় কৃষক মহোদয় ডাঙৰীয়া আৰু তেখেতক সহযোগ কৰিব কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজবৰুৱাদেৱে, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকা আৰু নামজিলা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰদেৱকে প্ৰমুখ কৰি সমবেত আটাইকে এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত ভাগ ল'বলৈ মই সবিনয়ে অনুৰোধ কৰিছোঁ। আজি কলিয়াবৰবাসীয়ে পুনৰবাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ স্মৰণত এই জুবিন গ্ৰীণছৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰাৰ ভূমি পূজন কৰিলে আৰু কলিয়াবৰবাসীয়ে জুবিন গাৰ্গক অতি হৃদয়ৰ পৰা শ্ৰদ্ধা জনাবলৈ পাই আমি নিশ্চয় সকলো সুখী হৈছোঁ আৰু আমি আজিৰ এই দিনটোৱে আমাক কলিয়াবৰত সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰকল্পৰে জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাবলৈ সকলো প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ইয়াত 1 কোটি টকা খৰচ কৰি এই প্ৰকল্পটো আৰম্ভ কৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।